মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 3ৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। ঠিক আছে, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া চোৱা, আৰু তোমালোকে এটা কাম কৰিবা, তোমালোকে কিতাপখন ধুনীয়াকৈ উলিয়াই ল'বা। 1 নম্বৰত কি দিছে চোৱাচোন। 1 নম্বৰত দিছিল ইয়াতে এটা চিন দিয়া আছে, হয়নে? এই চিনটোৰ নাম কি হয়? এই যেটো চিন দি থোৱা আছে, এই চিনটোৰ নাম হৈছে, এইটো চিনক প্ৰশ্নবোধক চিন বুলি কোৱা হয়। ঠিক আছে, এইটো চিনৰ নাম তোমালোকে মনত ৰাখিবা। এইটো চিনক প্ৰশ্নবোধক চিন বুলি কোৱা হয়। সাধাৰণতে যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া এই চিনটো ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমাক কৈছে যে প্ৰশ্নবোধক চিন থকা ঠাইত কি সংখ্যা বহিব লিখিবলৈ কৈছে। এতিয়া চোৱা, ক নম্বৰত কি মান দিছে? 7 10 3 73 যোগ 2 10 5 25 যোগ 7। ইয়াতে তোমালোকে চোৱাচোন, ইয়াতে কি দিয়া আছে আমাক? এনেকুৱা ধৰণে কুৱেশ্যন মাৰ্ক দি থোৱা আছে, হয়নে? এইবিলাক কি দিয়া আছে? আমাক কুৱেশ্যন মাৰ্ক দি থোৱা আছে। গতিকে এই কুৱেশ্যন মাৰ্ক, অৰ্থাৎ ইংলিছত কুৱেশ্যন মাৰ্ক বুলি কোৱা হয়, অসমীয়াত প্ৰশ্নবোধক চিন বুলি কোৱা হয়। এই প্ৰশ্নবোধক চিনৰ ঠাইত কি বহিব আমাক লিখিবলৈ কৈছে। এতিয়া আহা আমি লিখিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে আমাক কিমান দিছে চোৱা, 7 10 3 2 10 5 আৰু 7 দিছে, হয়নে? এইটো তোমালোকে মুখে মুখেও কৰিব পাৰা। কেনেকৈ মুখে মুখে কৰিবা চোৱা, তোমালোকে চোৱা, ইয়াতে এইটো একৰ স্থান, এইটো একৰ স্থান, এইটো একৰ স্থান। একৰ স্থান কেইটা আমি যোগ কৰি দিব পাৰো। যেনে চোৱা, 7ৰ লগত 5 যোগ কৰিলে 7 5 কিমান হ'ব? 12। 12ৰ লগত যদি আমি 3 যোগ কৰো, 12 3 হ'ব 15। 15 আমি 5 পাতিলো, 7 কিমান গ'ল? 1। ঠিক আছে, অৰ্থাৎ যোগ কৰি কিমান পাইছিলো? 15। 15ৰ এই একৰ স্থানটো আমি ইয়াতে পাতিছো, দশকৰ স্থানত যিটো থাকে এইটো আমি হাতে যোৱা বুলি কওঁ। ইয়াতে আমি কি কৰিম চোৱা, দশকৰ স্থান, এই সংখ্যাটোত চোৱাচোন দশকৰ স্থান নাই, ইয়াতে দশকৰ স্থানত 2 আছে, ইয়াতে 7 আছে। 7ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 9। এই 7 2 9 হ'ল, আৰু এই একটো যে আছিল 9 কিমান হ'ল? 10। ঠিক আছে, তোমালোকে এনেকেও কৰিব পাৰিবা। যদি এনেকে কৰা তোমালোকৰ অসুবিধা হয়, যেহেতু তোমালোক সৰু ল'ৰা ছোৱালী, হয়নে? তোমালোকে এইটোকে এনেধৰণে কৰিব পাৰা। চোৱা, তলে তলে পাতিলেও যোগ কৰিব পাৰা। যেনে প্ৰথমতে আমাক কিমান দিছে? 7 10 3 দিছে, ইয়াতে লিখা। নেক্সট দিছে আমাক 2 10 5, ইয়াতে লিখা। আৰু শেষত দিছে আমাক 7। 7টো বহুতো ছাত্ৰ ছাত্ৰী ইয়াতে লিখে। ইয়াতে লিখিলে কিন্তু তোমালোকৰ নহ'ব। সদায় তোমালোকে একৰ স্থানৰ ফালৰ পৰা এফালৰ পৰা লিখি আহিব লাগিব। অৰ্থাৎ এনেকে পাতি লৈও তোমালোকে যোগটো কৰিব পাৰিবা। যেনে চোৱাচোন, 7ৰ লগত 5 যোগ কৰিলে 7 5 12, 12ৰ লগত 3 যোগ কৰিলে 12 3 হ'ব 15। 15ৰ 5, 7 গ'ল 1। 7ৰ লগত 2 যোগ কৰিলে 7 2 কিমান হ'ব? 9, আৰু 7 থকা একটো যদি যোগ কৰো 9 1 হৈ যাব 10। অৰ্থাৎ 105 আমি পালো। চোৱা, ঠিক আছে। এতিয়া চোৱা, এইটোকে 6 নম্বৰটো। ইয়াতে চোৱা, 7 কিমানটা আছে চোৱা, 1 2 3 4 5 6টা 7 আছে, হয়নে? 7 কিমানটা আছে চোৱা, 1 2 3 4 5 6টা। টোটাল কিমানটা আছে? 6টা 7 আছে। যেহেতু 6টা 7 আছে বুলি গম পালো, হয়নে? আমি 6ৰ লগত 7 পূৰণ কৰি ইয়াৰে আনসাৰটো উলিয়াব পাৰো, কাৰণ 6টা 7 আছে নহয়। গতিকে এটা এটাকৈ যোগ কৰাতকৈ আমি 6টা 7 থকাৰ কাৰণে 6ৰ লগত 7ক পূৰণ কৰি দিব পাৰো। 6 7 গুণ কিমান হ'ব? 6 7 গুণ হ'ব 42। ঠিক আছে, এনেধৰণে লিখিব পাৰো আমি 42 বুলি। আশা কৰিছো বুজি পালা। বা তোমালোকে এনেকেও যোগ কৰি চাব পাৰা। 7ৰ লগত 7 যোগ কৰিলে 7 7 14 পাবা। 14ৰ লগত 7 যোগ কৰিলে 14 7 21 হ'ব। 21ৰ লগত 7 যোগ কৰিলে 21 7 হ'ব 28। 28ৰ লগত 7 যোগ কৰিলে হ'ব 28 7 35। 35ৰ লগত 7 যোগ কৰিলে আমি পাম 42। ঠিক আছে, এতিয়া চাবা গ নম্বৰটো। গ নম্বৰত আমাক কিমান দিছে চোৱা, 98 যোগ 99 যোগ 100 যোগ 101 যোগ 102 কিমান হ'ব আমাক সুধিছে, হয়নে? গতিকে আমি তলে তলে পাতি লৈ যোগটো কৰো আহা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। প্ৰথমতে আমাক কিমান দিছে চোৱা, 98 দিছে, লিখা 98। তাৰপিছত কিমান দিছে চোৱা, 99 দিছে। নেক্সট কিমান দিছে চোৱা, 100 দিছে। 100ৰ পিছত কিমান দিছে চোৱাচোন, 101 দিছে। তাৰপিছত কিমান দিছে চোৱা, 102। ঠিক আছে, 102 লিখিলা।
গোটেইকেইটা আমি লিখিলো যেহেতু চোৱা যোগ চিন আছে কি কৰিছো আমি যোগ গতিকে এইকেইটা আমি এতিয়া যোগ কৰি দিলেই হ'ব চোৱা এতিয়া ইয়াতে চোৱা 2 ৰ লগত 1 যোগ কৰিলে 3 হ'ব 3 ৰ লগত 0 যোগ কৰিলেও 3 হ'ব 3 ৰ লগত যদি আমি 9 যোগ কৰো 9 3 কিমান হ'ব 12 হ'ব হয়নে 12 ৰ লগত যদি আমি 8 যোগ কৰো 12 ইয়াতে কিমান হ'ব 12 ইয়াতে হ'ব 20 ঠিক আছে 20 ৰ কিমান পাতিম আমি 20 ৰ 0 হাতে গল 2 ইয়াতে সাইডত এনেকে লিখি লবা তোমালকে ঠিক আছে এতিয়া চাবা 0 ৰ লগত 0 যোগ কৰিলে 0 হ'ব হয়নে গতিকে এই 9 দুটা যোগ কৰি দিম 9 9 কিমান হ'ব 9 9 হ'ব 18 18 লগত এই হাতে থকা দুইটো যদি আমি যোগ কৰি দিও 18 দুই কিমান হ'ব 18 দুই হ'ব 20 20 ৰ আকৌ 0 পাতিম হাতে গল 2 ইয়াতে চোৱা তিনিটা এক যোগ কৰিলে আমি 3 পাম হয়নে 3 ৰ লগত যদি এই দুইটো যোগ কৰিলে কিমান পাম আমি 5 পাম গতিকে ইয়াতে আমি 5 লিখিলো অৰ্থাৎ এই কেইটা যোগ কৰি আমি কিমান পালো এই কেইটা যোগ কৰি আমি পালো 500 ইয়াতে কিমান হ'ব 500 হ'ব আহা কৰিছো বুজি পালা একে ধৰণে আমি এটো কৰো আহা প্ৰথমতে দিছে 505 ঠিক আছে ঘ নম্বৰটো চাবা তাৰ পিছত দিছে 507 আৰু তাৰ পিছত দিছে 495 এতিয়া আমি যোগ কৰি চাও আহাচোন কি কি দিয়া আছে চোৱা 505 দিছে 507 দিছে আৰু দিছে 495 ঠিক আছে চাবা এতিয়া 5 ৰ লগত 7 যোগ কৰিলে 5 7 কিমান হ'ব 5 7 হ'ব 12 12 ৰ লগত যদি আমি 5 যোগ কৰো 12 ৰ পাছে কিমান হ'ব 17 হ'ব 17 আমি পাতিম 7 হাতে গল 1 9 ৰ লগত এই দুটা শূন্য যোগ কৰিলে 9 পাম হাতে থকা একটো যোগ কৰিলে 9 1 10 হ'ব 10 ৰ শূন্য হ'ল হাতে আকৌ গল 1 5 ৰ লগত 5 যোগ কৰিলে পাছে পাছে 10 10 ৰ লগত 4 টো যোগ কৰিলে 10 4 14 হাতে থকা একটো যদি যোগ কৰি দিও 14 কিমান হ'ব 15 অৰ্থাৎ আমি কিমান পালো 1507 পালো গতিকে ইয়াত লিখিম 1507 আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি তোমালোকে বুজি পাইছা ভিডিওটো তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতেও শেয়াৰ কৰি দিবা ঠিক আছে এতিয়া আমি নেক্সট কেটা কৰিবলৈ চেষ্টা কৰো নেক্সট আমাক কিমান দিছে তোমালোকে চোৱাচোন চোৱা 9 নম্বৰটো আমাক খুদিছে যে 392 যোগ এটা প্ৰশ্নবোধক চিন দিয়া আছে আমাক প্ৰশ্নত কি কৈছিল যে এই প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব হেয়াই লিখিবলৈ গৈছিল আৰু এইফালে দিয়া আছিল আমাক 600 হয়নে গতিকে ইয়াতে তোমালোকে চোৱা এই প্ৰশ্নবোধক চিনৰ ঠাইত কি হ'ব উলিয়াবৰ কাৰণে আমি কেনেকৈ উলিয়াম ইয়াত যেহেতু চোৱা সমান চিন দিছে অৰ্থাৎ আমাক খুদিছে যে 392 ৰ লগত কি সংখ্যা যোগ কৰিলে আমি 600 পাম হয়নে তো 392 ৰ লগত কি যোগ কৰিলে 600 পাম হেয়া উলিয়াবৰ এটা সহজ উপায় আছে হেয়া হৈছে যেটো আমাক যোগফল দিয়া আছে দুটাৰ যোগফল কিমান দিছে 600 দিছে 600 তোমালকে লিখি লোৱা এটা সংখ্যা আমাক দি দিছে হয়নে 392 এটা 600 ৰ পৰা 392 আমি বিয়োগ কৰি দিম ঠিক আছে বিয়োগটো তোমালকে চাবা ভালদৰে চাবা যদি তোমাৰ সৰু লৰা ছোৱালী এনেকুৱা ধৰণে বিয়োগ দিলে তোমালকে অসুবিধা পোৱা যেনে চোৱা 0 ৰ পৰা 2 বিয়োগ কৰিলে কিমান থাকিব এটা মনত ৰাখিবা 0 ৰ পৰা 2 বিয়োগ যাব জানো নিশ্চয় না যায় কাৰণ তোমাৰ লগত 1 টকাও নাই দিকে বিয়োগ হ'ব জানো যদি তোমাৰ লগত 1 টকাও নাই তুমি 2 টকা দোকানত দিব লাগে তুমি পাৰিবা জানো নোৱাৰা নোৱাৰিলে ধাৰত আনিব লাগিব ইয়াতে চোৱা এটো 0 0 ৰ পৰা ধাৰত নিব নোৱাৰো 5 ৰ পৰা 1 ধাৰত আনিলো একটো ধাৰত আনাৰ লগে লগে 0 আছিল অলৰেডি 1 ৰ লগত 0 লগ লাগি কিমান হৈ গল 10 10 ৰ পৰা 2 গলে কিমান থাকিব 10 ৰ 2 গলে থাকিব 8 ইয়াতে 9 থাকে মনত ৰাখিবা ইয়াতে কিমান থাকিব 9 9 9 গলে 0 ইয়াৰ পৰা 1 ধাৰত নিছিলো গতি ইয়াত থাকিল 5 5 ত 3 গলে থাকিব 2 অৰ্থাৎ কিমান পালো আমি 208 অৰ্থাৎ 392 ৰ লগত 208 যদি যোগ কৰা হয় তেতিয়া হলে 600 পাম এটা যোগ কৰি চাও আহাচোন মিলেনে চাও 392 যোগ 208 8 ৰ লগত 2 যোগ কৰিলে 8 দিয়ে 10 ৰ 0 হাতে গল 1 9 ৰ লগত 0 যোগ কৰিলে 9 হাতে থকা 1 টো যোগ কৰিলে 10 10 ৰ 0 হাতে গল 1 3 দিয়ে 5 হাতে থকা 1 টো যোগ কৰিলে 6 অৰ্থাৎ আমাৰ আনসাৰটো ধুনীয়াকৈ মিলি গল ঠিক আছে এতিয়া আমি প্ৰথম নম্বৰটো কৰিম চাবা 52 যোগ 32 যোগ 22 যোগ 12 যোগ 2 দি থোৱা আছে এটুকু তোমালকে এনে ধৰণে পাতিলৈ যোগটো কৰিব পাৰিবা ঠিক আছে চোৱা 52 যোগ 32 যোগ 22 যোগ 12 যোগ 2 ঠিক আছে চাবা
2 2 কিমান হ'ব 4 4 2 6 6 2 8 8 2 কিমান 10 ঠিক আছে 10 ৰ 0 হাতে কিমান যাব 1 একটো লিখি লবা সাইডত 1 ৰ লগত 2 যোগ কৰিলে 1 2 3 3 ৰ লগত 3 যোগ কৰিলে 3 3 6 6 ৰ লগত 5 যোগ কৰিলে 6 পাছে কিমান হ'ব 11 হাতে থকা 1 টো যোগ কৰিলে কিমান হ'ব 12 হৈ যাব অৰ্থাৎ আমি কিমান পালো 120 পালো ঠিক আছে তোমালকে এনে ধৰণে ধুনিয়াকে লিখি লবা আগৰছো ধুনিয়াকে তোমালকে বুজি পাইছা এতিয়া আমি নেক্সট টু আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম লগতে তোমালকে ইয়াত লিখি লব পাৰিবা কিমান পালো 120 এতিয়া নেক্সট চাবা দ্বিতীয় নম্বৰটো কি দিছে 50 ৰ লগত 30 যোগ কৰিব দিছে আৰু মাজত বিয়োগ চিন আছে 40 ৰ লগত 40 যোগ কৰিব দিছে ইয়াতে মই তোমালোক আনসাৰটো উলিয়াই দিবলৈ চেষ্টা কৰিছো 50 ৰ লগত যদি 30 যোগ কৰা 0 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 0 5 ৰ লগত 3 যোগ কৰিলে 8 অৰ্থাৎ 50 ৰ লগত 30 যোগ কৰি আমি 80 পালো নেক্সট আকৌ চোৱা ইয়াত বিয়োগ চিন আছে নহয় বিয়োগ চিন দিলো 0 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 0 4 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 8 অৰ্থাৎ 80 বিয়োগ 80 তোমালোকে যদি বুজি পোৱা প্ৰবলেম হৈছে ৰিপিট কৰি আৰু এবাৰ চাই লবা ঠিক আছে এই দুটা যোগ কৰি আমি 80 পালো মাজত বিয়োগ চিন আছে কাৰণে বিয়োগ চিন দিলো 40 ৰ লগত 40 যোগ কৰি আমি 80 পালো এতিয়া 80 ৰ পৰা 80 বিয়োগ কৰিম বিয়োগ কৰিলে আমি কিমান পাম 0 পাম এই শূন্যটো আমি ইয়াত লিখিব লাগিব ঠিক আছে ইয়াতে 0 হ'ব আনসাৰ নেক্সট আমাৰ পৰীক্ষা জ নম্বৰটো ইয়াতে 5000 যোগ 3000 যোগ 20 যোগ 4 দিছে হয়নে এটো আমি এনে কি কৰো হাসুন এককৰ স্থানত 4 ইয়াতে 0 ইয়াতে 0 ইয়াতে 0 4 ৰ লগত এককৰ স্থানত থকা এই শূন্য কেইটা যদি আমি যোগ কৰি কিমান পাম 4 এই পাম হয়নে এতিয়া আকৌ চাবা এতিয়া আমি দহকৰ স্থান চোৱা এই সংখ্যাটো দহকৰ স্থানত একো নাই ইয়াতে দহকৰ স্থানত 2 আছে ইয়াতে 0 ইয়াতে 0 2 ৰ লগত এই দহকৰ স্থানত থকা শূন্য দুটা যোগ কৰিলে কিমান হ'ব 2 হ'ব এতিয়া আকৌ নেক্সট চাবা তোমালোকে ইয়াতে শতকৰ স্থানত একো নাই ইয়াতেও একো নাই ইয়াতে শতকৰ স্থানত 3 আছে ইয়াতে শতকৰ স্থানত 0 আছে আৰু শতকৰ স্থানত থকা 3 আৰু 0 যোগ কৰিলে কিমান পাম 3 পাম ঠিক আছে এতিয়া নেক্সট ওয়া ইয়াতে হাজাৰৰ ঘৰত একো নাই ইয়াতেও নাই ইয়াতেও নাই ইয়াতে হাজাৰৰ ঘৰত 5 আছে হয়নে চোৱাচোন কিমান আছে 5 আছে এই 5টো লিখি দিলে হৈ গ'ল অৰ্থাৎ এইখিনি যদি আমি যোগ কৰো 5324 আমি পাম হ'ব আগৰছো বুজি পাইছা এতিয়া খালি ঠাই পূৰ কৰাখিনি কৰো আহা খালি ঠাই পূৰ কৰাত আমাক কি দিছে চোৱা ক নম্বৰটো আমাক দিছিল যে 5470 ৰ লগত কিমান যোগ কৰিলে 5470 এই পাম হয়নে কাৰণ ইয়াত সমান চিন আছে নহয় তে 5470 ৰ লগত কিমান যোগ কৰিলে 5470 পাম সুধিছে গতিকে আমি জানো যিকোনো সংখ্যাৰ লগত যদি শূন্য যোগ কৰা হয় সেই সংখ্যাটোৱে পোৱা যায় যেনে 1 ৰ লগত শূন্য যোগ কৰিলে আমি 1 পাম 10 ৰ লগত শূন্য যোগ কৰিলে 10 এই পাম গতিকে 5470 ৰ লগতো শূন্য যোগ কৰিব লাগিব তেতিয়া আমি 5470 এই পাম এতিয়া চোৱা এই খ নম্বৰটো আকৌ চোৱা ইয়াত 72 দিয়া আছে যোগ ইয়াতে খালি ঠাই দিছে যোগ 35 ইয়াতে দুটা সাইড ডিভাইড কৰি থোৱা আছে অৰ্থাৎ সমান চিন আছে সমান চিন মানে ভাই মনত ৰাখিবা সমান চিন যদি মাজত থাকে দুটা সাইড কি হ'ব লাগিব সমান হ'ব লাগিব ঠিক আছে অৰ্থাৎ ইয়াত যেটো যোগ চিন আছে এইটো সাইডৰ যোগফল সমান হ'ব লাগিব এইটো সাইডৰ যোগফলৰ লগত অৰ্থাৎ দুটা সাইডৰ যোগফলটো সমান হ'ব লাগিব যেহেতু আমি চোৱা ইয়াত 72 আছে ইয়াতো 72 আছে সমান চিনৰ চোৱাচোন এইটো সাইডত সোফাল আৰু বাওফাল দুটা সাইডত 72 আছে চোৱা হয়নে ইয়াতে 35 আছে ইয়াতেও 35 আছে সমান চিনৰ যেটো বাওফাল ইয়াতে এফালে 35 আছে সোফালেও 35 আছে ইয়াতে চোৱা খালি ঠাই আছে ইয়াতে কি হ'ব 16 আছে গতিকে দুটা সাইড সমান হ'বৰ কাৰণে ইয়াত যেটো 16 আছে আমি ইয়াতে কি লিখিব লাগিব 16 লিখিব লাগিব আগৰছো বুজি পাইছা এতিয়া একে ধৰণে চোৱা গ নম্বৰটো চোৱা কি দিছে 6270 বিয়োগ 270 হয়নে যেটো বিয়োগ কৰিব দিছে এককৰ স্থানত এককৰ স্থান বিয়োগ কৰি দিয়া 0 ৰ লগত 0 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 0 দহকৰ স্থানে চোৱা এটো দহকৰ স্থান 7 ৰ পৰা 7 গলে কিমান থাকিব 0 থাকিব শতকৰ স্থানত 2 আছে ইয়াতেও 2 আছে 2 ৰ পৰা 2 বিয়োগ কৰিলে 0 থাকিব ইয়াতে 6 আছে ইয়াতে একো নাই গতিকে 6 হৈ গ'ল এনেকে যদি অসুবিধা পাইছা তলে তলে পাতি কৰা 6270 ৰ পৰা 270 বিয়োগ কৰি দিয়া চোৱা 6270 বিয়োগ 270 0 ৰ পৰা 0 গলে 0 7 ৰ পৰা 7 গলে 0 2 ৰ পৰা 2 গলে 0 ইয়াতে 6000 পালো চোৱা হৈ গ'ল আনসাৰটো এনে ধৰণে তোমালকে উলিয়াবলে লাগিব
এতিয়া আমি নেক্সটটো কৰিম ঘ নম্বৰটো। ঘ নম্বৰটোত আমাক কিমান দিছে চোৱা, ঘ নম্বৰত আমাক দিছিল 552। এইফালে কিমান দিছে চোৱা 300 যোগ 200 যোগ 10, হয়নে? অৰ্থাৎ সমান চিন আছে, মাজত সমান চিন থকা মানে কি হয়, দুটা সাইড সমান হ'ব লাগিব। অৰ্থাৎ সমান চিনৰ এইটো সাইডো সমান হ'ব লাগিব, এইটো সাইডো সমান হ'ব লাগিব। যেহেতু চোৱা সমান চিনৰ এইটো হয় বাওফাল, বাওফালে কিমান দি আছে 552 দিয়া আছে, সোঁফালে কিমান দিছে চোৱা 300 আৰু 200 দিছে। প্ৰথমতে আমি 300 আৰু 200 যোগ কৰি চাওঁ আহা। কিয় কাৰণে যোগ কৰিলো, কাৰণ যোগ চিন দিয়া আছে। যোগ কৰিলে কিমান পাম 500। ইয়াত চোৱা এইফালেতো যোগ কৰিলে 500 হে পালো, ইয়াতে কিন্তু 552 আছে, হয়নে? গতিকে দুটা সাইড সমান কৰিব যদি লাগে 552ৰ পৰা এই 500টো বিয়োগ কৰি দিম। ঠিক আছে, চোৱা তোমালোকে 552ৰ পৰা 500 বিয়োগ কৰি দিম। 2ৰ পৰা 0 গলে 2, 5ৰ পৰা 0 গলে 5, 5ৰ 5 গলে 0, এইফালে 0ৰ কোনো ভ্যালু নাথাকে। অৰ্থাৎ ইয়াতে কিমান কমি আছে, ইয়াতে আমাৰ 52 কমি আছে। গতিকে ইয়াত যদি আমি 52 লিখি দিওঁ কিমান হ'ব চোৱা, 300 200 500, 500 লগত 52 যোগ কৰিলে 552 হ'ল। এইটো সাইডতো 552 আছে, অৰ্থাৎ দুটা সাইড কি হৈ গ'ল, সমান হৈ গ'ল। গতিকে ইয়াত 52 আমি লিখিবলৈ লাগিব। ঠিক আছে, এতিয়া চাবা নেক্সটটো 9 নম্বৰ। 69ৰ লগত 69 যোগ কৰিলে কিমান হ'ব সুধিছে। তে 69ৰ লগত 69 যোগ কৰা, 9ৰ লগত 9 যোগ কৰিলে কিমান হ'ব, 9 9 18, 18ৰ 8, হাতে কিমান গ'ল 1, 6 6 12, হাতে থকা 1টো যোগ কৰিলে হৈ গ'ল 13। অৰ্থাৎ কিমান পালো আমি 1 3 8, 138 আমি পালো। ঠিক আছে, আশা কৰিছো তোমালোকে ধুনীয়াকে বুজি পালা। এটোৱে হ'ব ইয়াৰে আনসাৰ। এনেধৰণে তোমালোকে ইয়াৰে আনসাৰসমূহ উলিয়াবলৈ লাগিব। এতিয়া আমি নেক্সট কুৱেশ্যনটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম। কুৱেশ্যনটো কি দিছে তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটোত আমাক দিছিল যে তোমাৰ হাতত 50টা মাৰ্বল আছিল, ভাইটি আৰু ভন্টিক তাৰে 4টা কৈ দিলা, তোমাৰ হাতত কিমানটা মাৰ্বল থাকিল। অৰ্থাৎ ধৰি লোৱা তোমাৰ লগত 50টা মাৰ্বল আছে, তাৰে তুমি মৰমতে তোমাৰ ভাইটিক দিলা 4টা আৰু ভন্টিকো কিমানটা দিলা 4টা দিলা, হয়নে? তোমাৰ ভাইটি আৰু ভন্টি ধৰি লোৱা দুজন আছিল, ভাইটিক 4টা দিলা, ভন্টিক 4টা দিলা। গতিকে আমাক সুধিছে যে ভাইটি আৰু ভন্টিক দিয়াৰ পিছত তোমাৰ হাতত কিমানটা মাৰ্বল থাকিল। কেনেকৈ উলিয়াম এতিয়া সেইখিনি আমি চাবা। যেহেতু চোৱা ভাইটিক কিমানটা দিছিলা, ভাইটিক দিছিলা 4টা, ভন্টিকো দিছিলা 4টা, টোটাল কিমানটা দিলা তুমি 4 যোগ 4 8টা তুমি ভাইটি আৰু ভন্টিৰ মাজত ভগাই দিলা, হয়নে? টোটাল কিমানটা মাৰ্বল আছিল তোমাৰ 50টা আছিল। তে 50টাৰ পৰা ভাইটি আৰু ভন্টিক যেহেতু 8টা দিলা, 8টাটো বিয়োগ কৰিব লাগিব, কাৰণ তেতিয়াহে তোমাৰ তাত কিমান থাকিব তোমালোকে উলিয়াব পাৰিবা। 0ৰ পৰা 8 বিয়োগ যাব জানো, নাযায়। 5ৰ পৰা 1 ধাৰত আনিম, আনিলে 10 হৈ গ'ল, 0ৰ লগ লাগি 10ৰ 8 গ'লে 2। ইয়াৰ পৰা 1 ধাৰত নিছিলো, গতিকে ইয়াত থাকিল 4। যেহেতু ইয়াত 4 থাকিল, গতিকে চোৱা উত্তৰটো কিমান হ'ব 42 হ'ব। গতিকে তোমাৰ হাতত কিমানটা মাৰ্বল থাকিব 42টা। তোমালোকে তলত লিখি ল'ব পৰা যে এতেকে মোৰ হাতত 42টা মাৰ্বল থাকে। এতিয়া চাবা প্ৰশ্ন নম্বৰ 4। প্ৰশ্নটো কি দিছে তোমালোকে চোৱা, প্ৰশ্নটোত আমাক দিছিল যে দুটা সংখ্যাৰ যোগফল যদি 50 হয়, এটা সংখ্যা আমাক 27 দি থোৱা আছে, আনটো সংখ্যা উলিয়াবলৈ কৈছে। অৰ্থাৎ যিকোনো দুটা সংখ্যা যোগ কৰি আমি কিমান পাম 50 পাম। তাৰে আমাক এটা সংখ্যা দিছে 27, আনটো সুধিছে। যেহেতু যোগফলটো আমাক দিছে 50, ইয়াৰ এটা সংখ্যা দিছে 27, গতিকে 50ৰ পৰা 27 আমি বিয়োগ কৰি দিম। 0ৰ পৰা 7 বিয়োগ নাযায়, 1 ধাৰত আনিলে 10 হ'ল, 10ৰ 7 গ'লে থাকিব 3। ইয়াৰ পৰা 1 ধাৰত নিছিলো, গতিকে ইয়াত কিমান থাকিব 4, 4ৰ 2 গ'লে থাকিব 2। অৰ্থাৎ লিখিব পাৰা যে এতেকে আনটো সংখ্যা, ঠিক আছে, এনেকে লিখি ল'ব পাৰা, এতেকে আনটো সংখ্যা 23। ঠিক আছে, অৰ্থাৎ 27ৰ লগত যদি আমি 23 যোগ কৰো তেতিয়াহ'লে 50 আমি পাম। ঠিক আছে, এতিয়া নেক্সটটো চাবা 5 নম্বৰটো। ঠিক আছে, 5 নম্বৰটো কৰি দিয়াৰ আগতে তোমালোক জনাব বিচাৰিছো যে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপত অনলাইন ক্লাছ কৰিব বিচৰা,
এতিয়াই ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লওঁ তাত তোমালোকে প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আনসাৰ তোমালোকে পাবা আৰু তোমালোকে তাত যেতিয়া ইচ্ছা তেতিয়া ভিডিঅসমূহ চাব পাৰিবা